হেল্ল' এভৰিয়ান 2026 বৰ্ষৰ সমৰ্থ পৰ্টেলৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ইতিমধ্যে পাব্লিছ হৈ গৈছে। সমৰ্থ পৰ্টেল মেৰিট লিষ্ট ফাৰ্ষ্ট মেৰিট লিষ্ট ইতিমধ্যে ফাৰ্ষ্ট ৰাউণ্ড অফ মেৰিট লিষ্ট পাব্লিছ হৈ গৈছে। যদি এতিয়াও তোমালোকে চেক কৰা নাই, প্লিজ কাইণ্ডলি মই ভিডিঅ' দিছোঁ, তোমালোকে চাব পাৰা কেনেকৈ চেক কৰিব লাগে সমৰ্থ পৰ্টেলত যায়। বা তোমালোকে যোনখন কলেজত এপ্লাই কৰিছা সেইখন কলেজৰ ৱেবছাইটতো গ'লে পাবা, নাইবা সমৰ্থ পৰ্টেলতো গ'লে পাবা। এতিয়া আহিছোঁ তোমালোকে কি কৰিব লাগে, কেনেকৈ এডমিশ্যন ল'বা। চ' ফাৰ্ষ্ট অফ অল ছাপ'জ তুমি এক্সাম্পল হিচাপে লৈছোঁ, তুমি BS কলেজত এপ্লাই কৰিছিলা আৰু BS কলেজত তোমাৰ নাম আহিছে। দেন BS কলেজে তোমাক কি দিব, এটা অফাৰ দিব। সমৰ্থ পৰ্টেলৰ থ্ৰুদি এটা তোমাক অফাৰ দিব আৰু সেই অফাৰটো তুমি একচেপ্ট কৰিব লাগিব। একচেপ্ট কৰিলেহে তোমাক BS কলেজে এডমিশ্যন দিব বা এডমিশ্যন প্ৰচেছটো কৰিব। অ'কে, BS কলেজত যদি তোমাৰ নাম আহিছে, ছাপ'জ তোমাৰ পচন্দ যিকোনো এটা কলেজ বা ফেভৰেট কলেজ, তুমি যোনখন কলেজতে এপ্লাই কৰিছা সেইখন কলেজে তোমাক যদি অফাৰ দিছে সমৰ্থ পৰ্টেলৰ থ্ৰুদি আৰু নাম আহিছে এণ্ড অফাৰ দিছে, দেন তুমি সেই অফাৰ একচেপ্ট কৰিব লাগিব। আৰু 4, 5, 6 এই 3 দিনত এডমিশ্যন হ'ব ফাৰ্ষ্ট মেৰিট লিষ্ট, ফাৰ্ষ্ট ৰাউণ্ড অফ মেৰিট লিষ্টৰ অহা ষ্টুডেণ্টবোৰৰ। যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে সেইবোৰ ষ্টুডেণ্টৰ 4, 5, 6 তাৰিখে এডমিশ্যন হ'ব ফিজিকেলি। তুমি সেইখন কলেজত, ছাপ'জ BS কলেজত তুমি ফিজিকেলি যাব লাগিব। চ' ইয়াৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব তাৰো এটা নোটছ বনাই ৰাখা। যে সমৰ্থ পৰ্টেল এপ্লিকেশ্যন ফৰ্ম, তোমালোকে যে সমৰ্থ পৰ্টেলত এপ্লাই কৰিছিলা তাৰে এপ্লিকেশ্যন ফৰ্ম জেনেৰেটেড ফ্ৰম দ্য কলেজ পৰ্টেলতো এটা ফৰ্ম জেনেৰেট হৈছে সেইটো। তাৰপিছত ক্লাছ 12 মাৰ্কশ্বিট লাগিব। বাৰ্থ চাৰ্টিফিকেট বা HSLC এডমিট কাৰ্ড, দুটাৰ এটা হ'লেই হ'ল। বাৰ্থ চাৰ্টিফিকেট বা HSLC মাৰ্কশ্বিট, আধাৰ বা পান কাৰ্ড। আধাৰ লৈ যাবা, আজিকালি আধাৰ সকলোৰে আছে আধাৰ। যদি গেপ আছে, গেপ চাৰ্টিফিকেট ইজ এপ্লিকেবল। যদি গেপ চাৰ্টিফিকেট আছে, মানে গেপ যদি আছে, গেপ চাৰ্টিফিকেট ল'ব লাগিব নটাৰীৰ পৰা। কাষ্ট চাৰ্টিফিকেট যদি কাষ্ট আছে। তাৰপিছত ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট। ইতিমধ্যে সকলোৱে জ্ঞাত যে তোমালোকে জানা যে ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট থাকিলে তোমাৰ এডমিশ্যন ফ্ৰী, টোটেলি ফ্ৰী। অ'কে, এইখিনি ডকুমেণ্টছ তুমি অৰিজিনেল লগতে ফটোকপি ল'ব লাগিব। যিখিনি ডকুমেণ্টছ মই অলৱেজ প্ৰিফাৰ কৰিম ষ্টুডেণ্টক, তোমালোকে ফটোকপি 2 কপি কৰি ল'বা, মানে 2 কপি দুবাৰকৈ জেৰক্স কৰি ল'বা আৰু অৰিজিনেল লগত লৈ যাবা। আৰু তোমাৰ নিজা ফটো 2 কপি লৈ যাবা, লাগিব পাৰে। চ' এইখিনি আছিল ৰিগাৰ্ডিং ডকুমেণ্টছ এণ্ড একচেপ্ট ৰিগাৰ্ডিং ইনফৰ্মেশ্যন। চ' ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় কথাখিনি। আৰু এতিয়াও যদি মেৰিট লিষ্ট চেক কৰা নাই, প্ৰচেছটো মই দেখাইছোঁ NSP পৰ্টেলত, সমৰ্থ পৰ্টেলত। চ' তোমালোকে কাইণ্ডলি চেক কৰি ল'বা। ধন্যবাদ।